অভিনেতা বঙ্কিম শইকীয়াই ক'লে পুৱতি তৰা ধাৰাবাহিকখনৰ বিষয়ে জনালে বহুতো গোপনীয় ৰহস্য ধাৰাবাহিকখনৰ আপোনালোকে নজনা বহুতো কেমেৰাৰ আঁৰৰ আৰু অন কেমেৰাৰ কথা জনালে অভিনেতা বঙ্কিম শইকীয়াই সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। এগৰাকী সাহসী যুৱতীৰ কাহিনী যি দুৰ্যোগৰ চাকনৈয়াত উটি ভাঙি পাৰ বিচাৰি ফুৰে। এই কাহিনীৰ আলমতেই সৃষ্টি হৈছে বৰ্তমান ৰং চেনেলৰ ধাৰাবাহিকখন। প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত দৰ্শকৰ ৰুচিৰ প্ৰতি সন্মান জনাই এখন পৰিয়ালৰ সকলোৰে উপভোগ্য ধাৰাবাহিক লৈ আহিছে পুৱতি তৰা। ৰং চেনেলত সম্প্ৰচাৰিত হৈ যোৱা বৰষুণ ধাৰাবাহিকৰ এই চিৰিয়েলখনত পৰিচালনা কৰা জনপ্ৰিয় পৰিচালক পংকজ গগৈয়ে এই ধাৰাবাহিকখন পৰিচালনা কৰিছে। এই চিৰিয়েলখনত দেখা গৈছে এটা মধ্যবিত্ত পৰিয়াল আৰু মধ্যবিত্ত সেই পৰিয়ালৰ কেইখনমান বাস্তৱ ছবি। এখন সুখৰ সংসাৰ কৰিম বুলি আঙুঠি পিন্ধোৱা দিনাই সৃষ্টি হোৱা অনাকাংক্ষিত দুৰ্যোগৰ কাহিনী দেখা গৈছে চিৰিয়েলখনত। পুৱতি তৰাৰ চিত্ৰনাট্য সংলাপ ৰচনা কৰিছে জিণ্টু ভট্টাচাৰ্যই। অভিনয় কৰিছে বঙ্কিম শইকীয়া, এনিশা হাজৰিকা, সাগৰিকা বৰ্মন আদি বহুতো ন-পুৰণি শিল্পীয়ে। বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনৰ পোহৰৰ দায়িত্বত আছে মৃগেন। আৰু এই ধাৰাবাহিকখন লৈ ৰং পৰিয়াল আশাবাদী যে বৰষুণৰ দৰে একেই ৰেকৰ্ড গঢ়িব। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব।